পুৰুষৰ সমানে সমানে স্বাৱলম্বিতাৰ দিশে মহিলায়ো আগুৱাইছে। মুখত এমুকুৰা হাঁহিলৈ কৰ্মত ব্যস্ত হৈ পৰিছে এজাক মহিলা। কাৰো যেন এতিয়া মূৰ তুলি চাবলৈ সময় নাই। উদ্যমিতা আঁচনিৰ যোগেদি লাভ কৰা 10,000 টকাৰেই স্বাৱলম্বিতা হোৱাৰ সপোন দেখিছে এইসকল মহিলাই। সকলো কাম যে কেৱল পুৰুষেই কৰিব লাগিব তেনে কথা নহয়। এতিয়া পুৰুষৰ সমানে সমানে মহিলাও এতিয়া স্বাৱলম্বিতা হ'বলৈ এতিয়া আগবাঢ়িছে। চৰকাৰৰ পৰা পোৱা যি উদ্যমিতা আঁচনিৰ ধন 10,000 টকা অপব্যৱহাৰ নকৰি ৰাজপথত এনেদৰে দোকান দিয়া দেখিবলৈ পোৱা গৈছে। বহুকেইগৰাকী মহিলাক দেখিবলৈ পোৱা গৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে তেওঁলোকে এতিয়া নিজেই স্বাৱলম্বিতা হৈছে। 10,000 টকা তেওঁলোকে বেলেগ কামত ব্যৱহাৰ নকৰি এনেদৰেই ৰাজপথত তেওঁলোকে একোখনকৈ দোকান দিছে। মই কিছু তেওঁলোকৰ লগত অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ওচৰলৈ আহিছোঁ। বাইদেউ, যিহেতু কেৱল সকলো কাম যেন পুৰুষেই কৰিব পাৰে তেনে কথা নহয়, মহিলাও সকলো স্বাৱলম্বী হ'বলৈ এতিয়া স্বাৱলম্বিতা হ'বলৈ আগবাঢ়িছে। আপোনালোকে দোকান দিছে, কি ক'ব? দোকান দিছোঁ আৰু কি ক'ম, আমি নিজৰ ঘৰৰ পৰা আজি নিজৰ ঘৰটো কাম শেষ কৰি ইয়াতে আহিছোঁ। ভাল লাগিছে এইটো কৰাৰ কাৰণে। গোটেই মাইকীকেইটা আমি ওলাই আহিছোঁ, কিবা এটা নিজৰ এটা বিজনেছ এটা ষ্টাৰ্ট কৰিছোঁ। ভাল লাগিছে। মামাক এইটো ধন্যবাদ দিছোঁ, আজি আমাক আগবঢ়াবৰ কাৰণে এটা কিবা এটা চান্স দিছে আৰু অপৰচুনিটি এটা দিছে। আমি নিজকে এটা এইটো ফিল্ডত মানে নিজকে প্ৰুভ কৰিব লাগিব। এতিয়া আমি কৰি আছোঁ, লাহে লাহে হ'ল যেনে হ'ল আমি কৰি আছোঁ। আজি 1 মাহ হ'ব, আমাৰ 1 মাহ হ'ব। ইমান এইটো হ'ব পৰা নাই, তথাপি আমি ট্ৰাই কৰি আছোঁ। চাম কি কৰে আৰু পিছত যায়। বহুতে ৰাজপথত এনেকে দোকান দিবলৈ লাজ কৰে, বহু মহিলাই, কি ক'ব? নাই এইটো মানে আমি বেলেগ নিজৰ এটা বিজনেছ কৰিবলৈ কি লাজ আৰু এইটোতো মানে যেতিয়া আমি ঘৰতো কৰোঁ। আজি ভাল লাগিছে যে আমি নিজৰ যোনটো ঘৰত যোনটো আছিলে আমাৰ স্কিল ইয়াতে আই প্ৰুভ কৰি আছোঁ। কাষ্টমাৰ খাই আছে, কিছুমান কমপ্লিমেণ্টছ দি আছে। এইটো শুনি কিনে আমাক নিজেকে ভাল লাগি আছে কি আমাৰ কিবা এটা ধুনীয়াকৈ বনাইছে, আমি খাই আছে। এইটোৱে আৰু কি লাজ, এইটো বিজনেছ এটা কৰি আছোঁ। লাজৰ কথা এইটো একো নাই আৰু আমি যিটো দিলে আমি কৰিব পাৰিম আৰু। উদ্যমিতা আঁচনি ধনেৰে আপোনালোকে কৰিছে। উদ্যমিতা আঁচনি ধন অপব্যৱহাৰ নকৰি, ক'তো খৰচ নকৰি আপোনালোকে একোখন দোকান দিছে, যাৰ জৰিয়তে আপোনালোক স্বাৱলম্বিতা হৈছে, আপোনালোকৰ ঘৰখন চলিব পাৰিছে, হয়নে? কি ক'ব চৰকাৰৰ যি উদ্যমিতা আঁচনি? চৰকাৰে যোনটো আঁচনি দিছে এইটো ভালেই লাগিছে, দিয়াটো ভালে কৰি দিছে আৰু আমাক অলপ কিবা এটা নিজৰ এটা খৰচ আমাৰ ওলাই আছে। এইটো কৰি কিনা ইমান আইডিয়াটো নাই, তথাপি আমি অলপ হ'লি কিনা নিজৰ এটা আজিৰ পৰা নিজৰ এটা খৰচ ওলাই আছে আমাৰ নিজৰ অলপ হৈ কিনা। ভাল লাগিছে। নতুন বস্তুকেইটা আমি ইয়াতে শিকিছোঁ আৰু মানে বহুতকেইটা বস্তু আমি নিজকে শিকি লৈছোঁ ইয়াতে। কেনেকা মানে কাষ্টমাৰৰ লগত কেনেকা কথা পাতিব লাগে, কেনেকা বিজনেছ এটা বাহিৰত এটা ঘৰৰ ভিতৰত বহি কিনে আমি ইমান শিকিলোঁ হয়, কিন্তু ইয়াতে আহি কিনে বহুত ভাল লাগিছে, কৰি আছোঁ আৰু ভালো লাগিছে। ধন্যবাদ দিব বিচাৰিছোঁ মামাকো আৰু এইটো আঁচনিৰ কাৰণে। এইটোৱে ক'ব। নিশ্চয়কৈ তেওঁলোকৰ মন্তব্য ল'বলৈ বহু কেইগৰাকী মহিলা আছে। বহু কেইগৰাকী মহিলা এতিয়া কৰ্মত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যেন এতিয়া মূৰ তুলিবলৈ এতিয়া সময় নোহোৱা হৈ পৰিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে তাৰ পৰিৱেশটো দেখুৱাইছে। মই ভিডিঅ' জাৰ্নেলিষ্ট নিকুক অকণমান আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এগৰাকী বাইদেউ আছে, মই বাইদেউৰ লগত অকণমান কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে এতিয়া কৰ্মত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ৰাজপথত। এতিয়া সকলো কাম যে কয় পুৰুষেই কৰিব পাৰে তেনেকুৱা কোনো কথা নহয়। পুৰুষৰ সমানে সমানে এতিয়া মহিলাও কাম কৰিবলৈ আগবাঢ়ি আহিছে। মহিলাসকলো লাজ নকৰাকৈ কাম কৰিবলৈ আগবাঢ়িছে, কি ক'ব? সেইটোতো হয়ে। আমি এতিয়া ঘৰৰ সমস্ত কৰি আহিছোঁ, ৰন্ধা বঢ়া কৰি থৈ ইয়াত আহিছোঁ। ইয়াতো আমাৰ নিজৰখিনি ওলাইছে আৰু আমাৰ নিজৰ খৰচাখিনি ওলাইছে, বা গোটত আমাৰ মাহিলী খৰচাটো ইয়াৰ পৰা দিব পাৰিম সেনেকুৱা আৰু। এইটো ভালেই হৈছে আমাৰ এইখিনি কৰি কিনে। দোকানখনে চলাৰ ক্ষেত্ৰত কিছু দূৰ অকণমান কষ্ট কমাইছে। সেইটোৱে অলপ সহায় হ'ব আৰু লাহে লাহে চলি আছে আৰু। এতিয়া আৰম্ভণিয়ে আমাৰ 1 মাহ হৈছে মাত্ৰ, হোৱাই নাই, 2 তাৰিখে 1 মাহ হ'ব। গতিকে সেনেকুৱা আৰু হ'ব লাহে লাহে। মানুহে কেনেকুৱা পাইছে? মানুহ আহি আছে, তথাপিতো আৰু এইফালে আছে নহয় দোকান, ফুটপাথে এইবিলাক দোকান আছে। এইবিলাক নহ'লে আৰু বেছি হ'ব, তথাপিতো কম নহয় আৰু হৈছে, নোহোৱা নহয়।